Hello everyone, good morning. Basic of Maths or আজি দ্বিতীয়টো ভিডিওলৈ আমি আগবাঢ়িছো। আজি আমি দ্বিতীয়টো শিকিম সংখ্যা বনালে নাম্বাৰ সিস্টেমৰ বিষয়ে। মই আপোনালোকক বাৰে বাৰে কৈ আছো যে আমাৰ যিসকলে ম্যাথছটো টান পায়, যিসকলে ম্যাথছটো তেওঁলোকৰ অলপমান জটিল পায়, সেইসকলে এই ভিডিওটো স্কিপ নকৰিব। যদি আপুনি এই ভিডিওখিনি স্কিপ কৰিছে তেতিয়াহ'লে আপুনি ম্যাথছত সহজ কেতিয়াও নোৱাৰিব, ম্যাথছ ভালকে কৰিব নোৱাৰিব। আৰু ম্যাথছত যদি ভাল নম্বৰ নাপায় তেতিয়াহ'লে আপুনি কম্পিটিটিভ এক্সাম এটা পাছ কৰা, যিকোনো এটা পৰীক্ষাত, চৰকাৰী পৰীক্ষাত পাছ কৰিবলৈ হ'লে, চাকৰি এটা পাবলৈ হ'লে আপোনাৰ যথেষ্টখিনি বহুতখিনি কষ্ট হ'ব। আপুনি জিএছ ৰিজনিঙত মাৰ্কছ পাই আপুনি ৰিজনিং কৰিব হ'লেও আপোনাৰ ম্যাথছ ভাল হ'ব লাগিব। সেইকাৰণে আপুনি জিএছ পঢ়ি, জেনেৰেল ষ্টাডিজ পঢ়ি, সাধাৰণ জ্ঞান পঢ়ি পেলাই আপুনি পৰীক্ষা এটা পাছ কৰিব নোৱাৰে। যিসকলে ম্যাথছ পাৰে সেইসকলৰ কথা বেলেগ। মই ইয়াতে আপোনালোকক জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছো। মই কালি আপোনালোকক ভিডিওটো, আগৰ যিটো ভিডিও মই দিছো সেই ভিডিওটোত মই চিহ্নবিলাক, সাংকেতিক চিহ্ন শিকাইছো, নাম্বাৰ 1 2 3 4 ইমান একদম বেছিক ক খ গ ঘ যেনেকৈ সৰু ল'ৰা ছোৱালীক শিকায়, ABCD যেনেকৈ শিকায়, মই তেনেকৈ আপোনালোকক শিকাবলৈ চেষ্টা কৰিছো। আপোনালোকে এই ভিডিওখিনি স্কিপ নকৰিব। ভিডিওখিনি যদি স্কিপ কৰিছে তেন্তে লোকচান আপোনাৰে। এইখিনি যদি একবাৰ শিকি ল'লে আপোনাৰ ফাউণ্ডেশ্যনটো যেতিয়া আপুনি মজবুত হ'ব, আপোনাৰ বেছিকখিনি যেতিয়া মজবুত হ'ব, আপুনি যিকোনো ম্যাথছ চকুমুটি কৰিব পাৰিব। সপোনতো আপুনি ম্যাথছ সমাধান কৰিব পাৰিব। এখন হাতেদি কুৱেশ্যন ভালকে নুচকে আপুনি মানে টেনশ্যন নোলোৱাকে আপুনি এটা ম্যাথছ সমাধান কৰিব পাৰিব। তেনেকৈ ম্যাথছ সমাধান কৰিব পাৰিব এইখিনি যদি আপুনি ভিডিও ভালকে চাই। ফাউণ্ডেশ্যনটো আপোনাৰ যদি ষ্ট্ৰং আছে, বেছিকটো যদি আপোনাৰ ষ্ট্ৰং আছে, আপোনাৰ ঘৰখনৰ ভেটিটো যদি ষ্ট্ৰং হয়, আপোনাৰ ঘৰখনৰ পিলাৰ কেইটা, খুঁটাকেইটা যদি ষ্ট্ৰং হয়, আপুনি ওপৰত যিমান তালা নবনায়, ইটো বিল্ডিঙৰ ওপৰত সিটো বিল্ডিং, ইটো তলাৰ ওপৰত সিটো তলা আপুনি যিমান বনাই গৈ নাথাকে, কোনো চিন্তা নাই। সেইকাৰণে সদায় কোৱা হয় যে ফাউণ্ডেশ্যনটো ষ্ট্ৰং হ'ব লাগিব। মাষ্ট বি ফাউণ্ডেশ্যন যদি ষ্ট্ৰং আছে, বেছিক ষ্ট্ৰং আছে, আপোনাক কোনেও হৰুৱাব নোৱাৰে। আপুনি মেথছত হিৰো হ'ব এইটো মাষ্ট বি। এইটো মই গেৰাণ্টি ৱাৰেণ্টি সহ আপোনালোকক ক'ব পাৰো, এইটো মই ডাঠি ক'ব পাৰো। আপোনালোকে মেথছত যদি 20টা মেথছ আহে, তাৰে আপোনালোকে 18টা মেথছ আপোনালোকে ইজিলি সমাধান কৰিব পাৰিব। তাৰে 2-এটা মেথছত অকণমান মাথা লগাব লগা হ'ব পাৰে, অকণমান চিন্তা কৰিব লগা হ'ব পাৰে, কিন্তু বাকীখিনি মেথছ আপোনালোকে একদম মেক্স লেভেলত কৰিব পাৰিব। সেইকাৰণে ভিডিওখিনি স্কিপ নকৰিব। মই আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি অসমীয়াত সকলোবিলাক মই দিছো। আপোনালোকে ভিডিওটো চাওক আৰু বহীখন লওক, ধুনীয়াকৈ লিখি যাওক। মই ইয়াতে যি কৈছো যেনেকৈ বুজাই যাম আৰু ইমান সহজত বুজাম, আপোনালোকে কোনো চিন্তা কৰিব নালাগে। মই বহুত হাই লেভেল কিবা ইংলিছ কৰি মেলি মানে ইংলিছ হিন্দী এইবিলাক কৈ মই নুবুজাওঁ। সহজ সৰল ভাষাত আমি যেনেকৈ কথা পাতো, আমি যেনেকৈ ঘৰত কথা পাতো, আমি তেনেকেই আমি পঢ়াম, আমি তেনেকৈ শিকিম বস্তুখিনি। ঠিক আছে, আজি আমাৰ টপিকটো হৈছে নাম্বাৰ চিষ্টেম, অৰ্থাৎ সংখ্যা প্ৰণালী। আমি সংখ্যাবিলাকক চিনি পাব লাগিব। এইকেইটা এনেকুৱা ধৰণৰ সংখ্যাবিলাকক কি সংখ্যা বুলি কোৱা হয়, এইবোৰ সংখ্যাক কি নামেৰে জনা যায়, আমি সেইখিনি জানিম। সংখ্যা প্ৰণালীৰ প্ৰথমটো সংখ্যা হৈছে নেচাৰেল নাম্বাৰ, যাক আমি স্বাভাৱিক সংখ্যা বুলি কওঁ। সংখ্যা প্ৰণালীৰ প্ৰথম সংখ্যাটো হৈছে স্বাভাৱিক সংখ্যা, যাক নেচাৰেল নাম্বাৰ। সকলো গণিব পৰা সংখ্যাকেই স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ 1 2 3 4 5 6 7 অসীমলৈকে আপুনি যিমান যি গণিব পাৰে, সেই সকলোবোৰ সংখ্যাকে কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। সকলো স্বাভাৱিক সংখ্যাই ধনাত্মক, অৰ্থাৎ স্বাভাৱিক সংখ্যাবিলাক সদায় ধনাত্মক সংখ্যা হ'ব লাগিব। যদি ঋণাত্মক সংখ্যা এটা আপুনি স্বাভাৱিক সংখ্যা বুলি কৈছে তেতিয়া নহ'ব। সকলোবোৰ ধনাত্মক সংখ্যাই স্বাভাৱিক সংখ্যা। আপুনি -2 -4 স্বাভাৱিক সংখ্যা নহয়। 1 2 3 4 যিখিনি পজিটিভ সংখ্যা সেইখিনি হৈছে স্বাভাৱিক সংখ্যা। শূন্য স্বাভাৱিক সংখ্যা নহয়, শূন্য স্বাভাৱিক সংখ্যা নহয়। শূন্যটোক নেচাৰেল নাম্বাৰ হিচাপে ধৰা নহয়, আৰু শূন্যটো যুগ্ম সংখ্যা হিচাপেও ধৰা নহয়, অযুগ্ম সংখ্যা হিচাপেও ধৰা নহয়। 1 হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা, আৰু স্বাভাৱিক সংখ্যাক আমি কি হিচাপে কওঁ? n। স্বাভাৱিক সংখ্যাক আমি n হিচাপে ধৰো, এনেৰে বুজোৱা হয়। এতিয়া স্বাভাৱিক সংখ্যা কি হ'ব? 1 2 3 4 5 এনেকে ইনফাইনিটি, মানে অসীমলৈকে যিমান আপুনি গণিব পাৰে। বুজি পালে এতিয়া স্বাভাৱিক সংখ্যা কাক কোৱা হয়? 1 2 3 4 5 6 এনেকে যিমান আৰু। ঠিক আছে, আৰু কোনখিনি সকলো গণিব পৰা সংখ্যাকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়? ইয়াক এনেৰে বুজোৱা হয়।
সকলো স্বাভাৱিক সংখ্যাই ধনাত্মক ঋণাত্মক সংখ্যা এটা স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে মনত ৰাখিব শূন্য স্বাভাৱিক সংখ্যা নহয় শূন্য স্বাভাৱিক সংখ্যা নহয় শূন্য যুগ্ম সংখ্যাও নহয় শূন্য অযুগ্ম সংখ্যাও নহয় শূন্য লিষ্টত ধৰাই নহয় মুঠতে এক হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা ইয়াত আপোনাক নুসুধে আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো কি কাৰণ আমি গণিবই নোৱাৰো আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা অসীমলৈকে আপুনি কোনটো সংখ্যা ক'ব যাৰ হিচাপ নাই তো আটাইতকৈ সৰু সংখ্যাটো সুধিব পাৰে আটাইতকৈ সৰু নেচাৰেল নাম্বাৰটো কি আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 তাৰপিছত নেক্সটটো হৈছে পূৰ্ণ সংখ্যা অৰ্থাৎ হোল নাম্বাৰ কাক কোৱা হয় শূন্য আৰু সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা অৰ্থাৎ আমি হোল নাম্বাৰক আমি w চিহ্নটোৰেদি বুজাম হোল নাম্বাৰ কি হ'ব 0 1 2 3 4 এনেকে যিমান অসীমলৈকে আছে অৰ্থাৎ আমি হোল নাম্বাৰ কাক ধৰিম 0 ৰ পৰা ষ্টাৰ্ট কৰিম আমি 1 2 3 4 ইনফাইনাইট যিমানলৈকে আপোনালোকে যায় কিন্তু স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ কাক কোনখিনিৰ পৰা ধৰিম আমি 1 ৰ পৰা ধৰিম হোল নাম্বাৰ 0 ৰ পৰা ধৰিম ঠিক আছে সকলো পূৰ্ণ সংখ্যাই ধনাত্মক অৰ্থাৎ পূৰ্ণ সংখ্যা সকলো ধনাত্মক হ'ব লাগিব ঋণাত্মক সংখ্যা এটা পূৰ্ণ সংখ্যা কেতিয়াও হ'ব নোৱাৰে বুজি পালে আৰু আটাইতকৈ শূন্য আটাইতকৈ সৰু পূৰ্ণ সংখ্যা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা আছে 1 আটাইতকৈ সৰু পূৰ্ণ সংখ্যা হৈছে 0 ঠিক আছে মনত ৰাখিব এইখিনি কথা অখণ্ড সংখ্যা ইন্টিজাৰ্স অখণ্ড সংখ্যা কাক কোৱা হয় সকলো পূৰ্ণ সংখ্যা আৰু সকলো ঋণাত্মক সংখ্যাকে অখণ্ড সংখ্যা বুলি কোৱা হয় সকলো পূৰ্ণ সংখ্যা সকলো হোল নাম্বাৰস আৰু সকলো ঋণাত্মক অখণ্ড সংখ্যাকে কি কোৱা হয় অখণ্ড সংখ্যা ইন্টিজাৰ্স অৰ্থাৎ ইন্টিজাৰ্স বুলি ক'লে আমি -3 -2 -1 0 1 2 3 4 ... ইন্টিজাৰ্স বুলি ক'লে আমি কোনখিনি কম সকলোখিনি পূৰ্ণ সংখ্যা সকলোখিনি হোল নাম্বাৰ কোনখিনি আছে 0 ৰ পৰা ষ্টাৰ্ট কৰি ইনফাইনাইট যিমান যায় আৰু বাকি যোনখিনি ঋণাত্মক সংখ্যা -1 -2 -3 -4 -5 একদম ইনফাইনাইট যিমানলৈকে আপুনি যেটো অসীম গণিব নোৱাৰে সেই সকলো নাম্বাৰখিনিকে কি বুলি কোৱা হয় অখণ্ড সংখ্যা আৰু এই অখণ্ড সংখ্যাক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে ধনাত্মক অখণ্ড সংখ্যা আৰু এটা হৈছে ঋণাত্মক অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা হৈছে এইখিনি 1 2 3 4 ইনফাইনাইট যিমানলৈকে যায় এইখিনি হৈছে ধনাত্মক অখণ্ড সংখ্যা আৰু ঋণাত্মক অখণ্ড সংখ্যা হৈছে -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 এনেকে যিমান আপুনি যিমান আৰু ইনফাইনাইট যিমান আপুনি গণি শেষ কৰিব কেতিয়াও নোৱাৰে এইখিনি হৈছে কি বুলি কয় ঋণাত্মক অখণ্ড সংখ্যা 1 ৰ পৰা 2 3 4 যিমানলৈকে ইনফাইনাইট অসীমলৈকে সেইখিনি হৈছে ধনাত্মক অখণ্ড সংখ্যা 0 টো যুগ্ম অযুগ্ম কোনোটোৱে নহয় অৰ্থাৎ ধনাত্মক ঋণাত্মক কোনোটোৱে নহয় কোনোটোতে ধৰা নাযায় ঠিক আছে বুজি পালে এতিয়া অখণ্ড সংখ্যা কি ইন্টিজাৰ্স কি সকলো পূৰ্ণ সংখ্যা সকলোখিনি হোল নাম্বাৰ প্লাস যিমানখিনি ঋণাত্মক সংখ্যা আছে গোটেইখিনিক মিলাই পেলাই অখণ্ড সংখ্যা হয় ঠিক আছে তাৰ পিছতে আমাৰ আহিলে যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা ইভেন নাম্বাৰ দুইৰে হৰণ যোৱা সকলো গণিব পৰা সংখ্যাকে যুগ্ম সংখ্যা বুলি কোৱা হয় মানে দুইৰে হৰণ যোৱা যিমান সংখ্যা আছে দুইৰে হৰণ যাব ইয়াক ইভেন নাম্বাৰ বুলি কয় ঠিক আছে দুইৰে 2 যাব দুইৰে 4 যাব দুইৰে 6 যাব দুইৰে 8 যাব দুইৰে 10 যাব দুইৰে 12 যাব দুইৰে 14 যাব দুইৰে 16 যাব দুইৰে 18 যাব ডট যিমান আছে আৰু ইনফাইনাইট দুইৰে যিমান সংখ্যা হৰণ যায় সেই সকলোখিনি সংখ্যাকে যুগ্ম সংখ্যা বুলি কোৱা হয় দুইৰে হৰণ যোৱা যিমান সংখ্যা আছে পৃথিৱীত এই ইউনিভাৰ্সত যিমান সংখ্যা আছে সেই গোটেইখিনি হৈছে যুগ্ম সংখ্যা অযুগ্ম সংখ্যা দুইৰে হৰণ নোযোৱা সকলো গণিব পৰা সংখ্যাকে দুইৰে যোনখিনি সংখ্যা হৰণ নাযায় ইভেন নাম্বাৰ কাক হৰণ নাযায় 3 ক 2 এ হৰণ যাব জানো 5 ক 2 এ হৰণ যাব জানো 7 ক 2 এ হৰণ যাব জানো 9 ক 2 এ হৰণ যাব জানো কেতিয়াও নাযায় দুইৰে হৰণ নোযোৱা সকলো গণিব পৰা সংখ্যা
সকলো গণিব পৰা সংখ্যাকে কি বুলি কোৱা হয় অযুগ্ম সংখ্যা দুইৰে হৰণ যোনখিনি সংখ্যাক নাযায় সেই গোটেইখিনি পৃথিৱীত যিমান সংখ্যা আছে এই ইউনিভাৰ্সত যিমান সংখ্যা আছে সেই গোটেইখিনি কি সংখ্যা অযুগ্ম সংখ্যা মনত ৰাখিলে আপোনালোকৰ যুগ্ম সংখ্যা সেইখিনি যিখিনি দুইৰে হৰণ যায় অযুগ্ম সংখ্যা সেইখিনি যিখিনি দুইৰে হৰণ নাযায় ঠিক আছে একদম সিম্পল মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ যিবোৰ সংখ্যা কেৱল এক আৰু সেই সংখ্যাটো নিজে পূৰ্ণভাৱে হৰণ যায় তাকে মৌলিক সংখ্যা বোলে অৰ্থাৎ এনেকুৱা এটা সংখ্যা যিটো সংখ্যা একেৰে হৰণ যাব আৰু সেই সংখ্যাটো নিজে সংখ্যাটো হৰণ যাব প্ৰাইম নাম্বাৰ 2 3 5 7 11 13 ঠিক আছে এই সংখ্যাবিলাক চাওকচোন 2 এই দুই সংখ্যাটোক একেৰে হৰণ যায় আৰু দুইয়ে নিজে নিজক হৰণ যাব তাৰ বাহিৰে আৰু হৰণ যোৱা সংখ্যা নাই ধৰি ললো 7 এই 7 সংখ্যাটোক একেৰে হৰণ যাব আৰু সেই সংখ্যাটোৱে নিজে নিজক হৰণ যাব ধৰক 7ক 7হে হৰণ যাব বাকি x y z কোনো সংখ্যাই হৰণ নাযায় সেই গোটেই সংখ্যাখিনি কি বুলি কোৱা হয় মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ ঠিক আছে কনসেপ্ট ক্লিয়াৰ হৈছে এনেকুৱা এটা সংখ্যা যিটো সংখ্যাক একেৰে হৰণ কৰিব পাৰি আৰু সেই সংখ্যাটো নিজে নিজক হৰণ যায় ধৰি লওক 7 সংখ্যাটোক একেৰে হৰণ যায় আৰু 7ক হৰণ যাব বাকি x y z যিমান সংখ্যা আছে কোনেও হৰণ নাযায় তেনেকুৱা সংখ্যাখিনি কি বুলি কোৱা হয় মৌলিক সংখ্যা অৰ্থাৎ প্ৰাইম নাম্বাৰস এনেকুৱা যিমান সংখ্যা আছে সেই সকলোখিনি প্ৰাইম নাম্বাৰস 1ৰ পৰা 100 লৈকে 25টা টোটাল প্ৰাইম নাম্বাৰ আছে এইকেইটা আপোনালোকে মনত ৰাখি ল'ব 1ৰ পৰা 100 লৈকে 25টা টোটাল প্ৰাইম নাম্বাৰ আছে 1ৰ পৰা 50 লৈকে 15টা প্ৰাইম নাম্বাৰ আছে আৰু 50ৰ পৰা 100 লৈকে 10টা প্ৰাইম নাম্বাৰ আছে টোটাল 25টা প্ৰাইম নাম্বাৰ আছে এইকেইটা আপোনালোকে মনত ৰাখি ল'ব এটো এক্সামত আহি থাকে এনেকুৱা খুদিব বলে এবাৰ আহিছিলে এডিআৰনে কোনবা এক্সামত আহিছিলে যে 50ৰ পৰা 100ৰ ভিতৰত থকা প্ৰাইম নাম্বাৰ কেইটা এনেকৈ খুদিব পাৰে এইকেইটা আপোনালোকে মনত ৰাখি ল'ব 25টা সংখ্যা মনত ৰাখিবলৈ ইমান কষ্ট নহয় 25টা সংখ্যা 10টা আপুনি ফোন নম্বৰে মনত ৰাখে 10টা সংখ্যা থকা ফোন নম্বৰটো যদি মনত ৰাখিব পাৰে আৰু 15টা সংখ্যা মনত ৰাখোতে আপোনাৰ কি প্ৰবলেমটো আছে তো মনত ৰাখি ল'ব এইখিনি এটা কৈছে 2 হৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা অৰ্থাৎ মৌলিক সংখ্যা যিমানবিলাক মৌলিক সংখ্যা আছে এই পৃথিৱীত এই ইউনিভাৰ্সত যিমানখিনি মৌলিক সংখ্যা আছে তাৰ ভিতৰত একমাত্ৰ এনেকুৱা এটা সংখ্যা আছে যিটো নেকি যুগ্ম মৌলিক সংখ্যা সেই যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 বাকিখিনি যুগ্ম মৌলিক সংখ্যা নহয় একমাত্ৰ 2 সংখ্যাতে যুগ্ম মৌলিক সংখ্যা ঠিক আছে যুগ্ম সংখ্যা হ'বলৈ হলে কি হ'ব লাগিব 2 এ হৰণ যাব লাগিব অৰ্থাৎ 2 এটো হৰণ যায় তো যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 মৌলিক সংখ্যাবোৰ সদায় একতকৈ ডাঙৰ মৌলিক সংখ্যাবোৰ সদায় একতকৈ ডাঙৰ এটো গম পালে আপোনালোকে 2 3 5 7 11 13 এক মৌলিক সংখ্যা নহয় আৰু 3 আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যা আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো কি হ'ব 3 ঠিক আছে আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো কি 3 আটাইতকৈ যুগ্ম সৰু মৌলিক সংখ্যাটো কি হৈছে 2 ঠিক আছে বুজি পালে প্ৰাইম নাম্বাৰৰ কনসেপ্ট ক্লিয়াৰ হ'ল কিবা প্ৰবলেম যদি বুজি পোৱা নাই তেতিয়া হলে কমেন্টত জনাওক মই আকৌ ভিডিও বনাই দিম আকৌ ভিডিও বনাম ইয়াৰ ওপৰত নাম্বাৰ সিস্টেমৰ ওপৰত বুজিবই লাগিব এখিনি বুজিলেহে আপুনি ম্যাথছ পাৰিব আপুনি এখিনি জানিবই লাগিব আপোনালোকক এখিনি শিকোৱাৰ দায়িত্বটো মই লৈছো এখিনি শিকাৰ পিছত আপুনি ম্যাথছ পানী হৈ যাব যদি এখিনি ইগনোৰ কৰিছে এখিনি এইবিলাক কি নাম্বাৰ সিস্টেম বিলাক এক্সামত আহে জানো হেৰি কি বুলি কয় পাৰ্সেন্টেজ কৰিব লাগে টাইম এণ্ড ওয়াৰ্ক কৰিব লাগে কিবা কিবি কৰিব লাগে তো হেইটো যদি মাইন্ডত ভাবিছে তেতিয়া হলে ভুল ভাবিছে আপোনাৰ যেতিয়া অস্ত্ৰ শস্ত্ৰই আপোনাৰ নাই আপুনি যুদ্ধ কি কৰি যুদ্ধ কৰিবলৈ যাব আপোনাৰ হাততটো অস্ত্ৰ থাকিব লাগিব আপুনি আৰু এটা ধনুকাৰ লৈ পেলাই যুদ্ধ কৰিব গলে হ'ব নহয় এতিয়া সেই সময় নাই ধনুকাৰ লৈ যুদ্ধ কৰিবলৈ যায় আপোনাৰ অস্ত্ৰ শস্ত্ৰ একদম সুসজ্জিত হৈ যেতিয়া থাকিব বাকি ফ্ৰণ্টৰ পৰা যিমানে বীৰ নহওক আপুনি তাৰ লগত যুঁজিব পাৰিব ঠিক আছে ঠিক তেনেধৰণে মেথছৰ ক্ষেত্ৰতো এখিনি এই অস্ত্ৰখিনি ভালকে শিকাৰ পিছত মেথছ পানী তাৰ পিছত এই যে যৌগিক সংখ্যা কম্পোজিট নাম্বাৰস
যৌগিক সংখ্যা অৰ্থাৎ কম্পোজিট নাম্বাৰছ যিবোৰ অখণ্ড সংখ্যা সেই সংখ্যাটো নিজে আৰু একেৰে হৰণ যোৱাৰ বাদেও আন কোনো ধনাত্মক অখণ্ড সংখ্যাৰে ভাগশেষ নথকাকৈ হৰণ কৰিব পাৰি অৰ্থাৎ যৌগিক কম্পোজিট নাম্বাৰ বুলি ক'লে আমি কোনবিলাক নাম্বাৰ ক'ব পাৰিম 4 6 8 9 12 অৰ্থাৎ চাওক এই সংখ্যাটোৱে নিজেতো হৰণ যায় 4 4 হৰণ যাবই 6 6 হৰণ যাবই 8 8 হৰণ যাবই লগতে একেৰেতো হৰণ যাবই তাৰ বাহিৰেও আন কোনো সংখ্যাৰে এই সংখ্যাটো হৰণ যাব লাগিব এতিয়া ধৰক 6 একেৰেও হৰণ যাব 6 6ৰেও হৰণ যাব তাক এনেকুৱা এটা সংখ্যা লাগে এনেকুৱা সংখ্যা থাকিব লাগিব যিয়ে নেকি 6টো হৰণ যায় এতিয়া 3 হৰণ কৰিলে 3 দুগুণ 6 6ত ভাগশেষ নাথাকে তো এইটো এটা কি হ'ব কম্পোজিট নাম্বাৰ ঠিক আছে বুজি পালে এইটো এটা হৈছে কম্পোজিট নাম্বাৰ ঠিক তেনেকৈ 9টো একেৰে হৰণ যাব 9টোৱে 9 হৰণ যাব তাৰ বাহিৰেও 3য়েও হৰণ গৈ আছে অৰ্থাৎ একেৰেতো হৰণ যাবই সংখ্যাটো নিজে নিজক হৰণ যাবই তাৰ বাহিৰেও আন কোনো ধনাত্মক অখণ্ড সংখ্যাৰে কি কৰিব লাগিব সংখ্যাটো হৰণ যাব লাগিব ধনাত্মক কোনো ইন্টিজাৰে সংখ্যাটো হৰণ যাব লাগিব তেতিয়া ভাগশেষ যদি নাথাকে তেতিয়া সেই সংখ্যাটো কি বুলি কোৱা হয় যৌগিক সংখ্যা বুলি কোৱা হয় যৌগিক সংখ্যাবোৰ যুগ্ম আৰু অযুগ্ম দুইটা হ'ব পাৰে ঠিক আছে যৌগিক সংখ্যা যুগ্ম হ'ব পাৰে এতিয়া 4 এটা যুগ্ম সংখ্যা কিন্তু 9 এটা অযুগ্ম সংখ্যা যুগ্ম আৰু অযুগ্ম দুইটা হ'ব পাৰে ঠিক আছে বুজি পালে তাৰ পিছতে আমি আহিছো পৰস্পৰ মৌলিক সংখ্যা অৰ্থাৎ কো-প্ৰাইম নাম্বাৰছ একৰ বাদে আন উমৈহতীয়া উৎপাদক নথকা স্বাভাৱিক সংখ্যাৰ গোট মানে কো-প্ৰাইম নাম্বাৰ কোনবিলাক 7 আৰু 9 ঠিক আছে 15 16 এই সংখ্যাকেইটা কি হয় একেৰে হৰণ যাব কিন্তু বেলেগ একো উমৈহতীয়া উৎপাদক নাই ইহঁতক হৰণ আৰু বেলেগ সংখ্যাৰে নাযায় সেই সংখ্যাবিলাকক কি বুলি কোৱা হৈছে কো-প্ৰাইম নাম্বাৰ অৰ্থাৎ পৰস্পৰ মৌলিক সংখ্যা যাক একেৰে হৰণ গৈছে কিন্তু তাক আৰু বেলেগ আৰু কোনো সংখ্যাই নাই হৰণ যোৱা তাক ভাগশেষ নথকাকৈ হৰণ যোৱা কোনো সংখ্যাই নাই তো সেই সংখ্যাখিনি কি কোৱা হ'ব কো-প্ৰাইম ঠিক আছে একেলগে কনজুগেটিভ নাম্বাৰৰ লাইনটোত সেই একেলগে এনেকে থকা সংখ্যাবোৰক কো-প্ৰাইম নাম্বাৰ বুলি কোৱা হয় পৰিমেয় সংখ্যা ৰেচনেল নাম্বাৰ দুটা অখণ্ড সংখ্যা যাক ভগ্নাংশ ৰূপে প্ৰকাশ কৰিব পাৰি ঠিক আছে দুটা অখণ্ড সংখ্যা এনেকুৱা দুটা x y এনেকুৱা দুটা অখণ্ড সংখ্যা যাক ভগ্নাংশ ৰূপে প্ৰকাশ কৰিব পাৰি এতিয়া ভগ্নাংশ ৰূপে প্ৰকাশ কৰিব হলে কি হ'ব আপুনি এই ফৰ্মটোত প্ৰকাশ কৰিব পাৰিব লাগিব তেনেকুৱা সংখ্যা কি হ'ব ৰেচনেল নাম্বাৰ 3/5 7/9 11/13 এনেকুৱা ধৰণৰ সংখ্যাবিলাক কি হ'ব ৰেচনেল নাম্বাৰ দুটা অখণ্ড সংখ্যা দুটা ইন্টিজাৰ ভগ্নাংশ যদি p/q আকাৰত প্ৰকাশ কৰিব পাৰি অৰ্থাৎ ভগ্নাংশ দুটা অখণ্ড সংখ্যা যদি ভগ্নাংশ ৰূপে প্ৰকাশ কৰিব পাৰি সেইখিনি কি কোৱা হয় ৰেচনেল নাম্বাৰ মনত ৰাখিব ৰেচনেল নাম্বাৰ কাক কয় দুটা অখণ্ড সংখ্যা দুটা ইন্টিজাৰ যদি ভগ্নাংশ ৰূপে p/q ফৰ্মত প্ৰকাশ কৰিব পৰা যায় তাক আমি p/q ফৰ্মত যদি দেখাব পাৰো সেই সংখ্যাটো কি বুলি কোৱা হয় ৰেচনেল নাম্বাৰ বা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা ইৰেচনেল নাম্বাৰ দুটা অখণ্ড সংখ্যা যাক ভগ্নাংশ ৰূপে p/q ফৰ্মত প্ৰকাশ কৰিব নোৱাৰি ঠিক আছে দুটা অখণ্ড সংখ্যা যাক p/q ফৰ্মত প্ৰকাশ কৰিব নোৱাৰি সেই সংখ্যাখিনিক কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা ধৰি লওক ইৰেচনেল নাম্বাৰ আপুনি √2 টোক √3 টোক পাই টোক এনেকুৱা সংখ্যাবিলাক এটো পাই বহাইছিলো নহয় মই আগৰ ভিডিওটোত √2 √3 এনেকুৱা সংখ্যাবিলাকক কি কৰিব নোৱাৰে ভগ্নাংশ ৰূপত প্ৰকাশ কৰিব নোৱাৰে সেই কাৰণে এই সংখ্যাবিলাকক কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা ঠিক আছে
অৰ্থাৎ এই সংখ্যাবিলাকক ভগ্নাংশত প্ৰকাশ কৰিলে তাৰ একজেক্ট মানটো নোলায়গে, মানে কমপ্লিটলি ডিভিজিবল নহয়গৈ, সেইকাৰণে কি কোৱা হয় এইবিলাকক অপৰিমেয়। পি বাই কিউ ফৰ্মত 2/2টোক আপুনি পি বাই কিউ ফৰ্মত প্ৰকাশ কৰিব নোৱাৰে। পাইটোক চাওক, পাইটোৰ মান হৈছে 22/7। এতিয়া আপোনালোকে ভাবিব পাৰে 22/7 টো পি বাই কিউ ফৰ্মত প্ৰকাশ হয়, কিন্তু যদি ইয়াক হৰণ কৰা যায় একজেক্ট মানটো নোলায়, ইয়াত 3.1444 এনেকে সামথিং 14 কিবা কিবি এনেকে গুচি যায়, সম্পূৰ্ণৰূপে ই ডিভিজিবল নহয়। সেইকাৰণে পাইটো এটা ইৰেচনেল নাম্বাৰ, ঠিক আছে। বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰ, গণনা কৰিব পৰা সকলো পৰিমেয় আৰু অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা, অৰ্থাৎ ইৰেচনেল নাম্বাৰ, ৰেচনেল নাম্বাৰ সকলোখিনি মিক্স কৰি পেলাই কি হৈছে ৰিয়েল নাম্বাৰ হৈছে বাস্তৱ সংখ্যা। ৰিয়েল নাম্বাৰ তাতে কি হ'ব 3/5√2√7, ইয়াত পাইও আহিব। তাৰপিছতে ধৰি লওক 17/18, ঠিক আছে। গণনা কৰিব পৰা সকলোখিনি পৰিমেয় আৰু অপৰিমেয় সংখ্যাক যদি আমি এটা হেৰিত লৈ আহোঁ, এখন টেবুলত লৈ আহোঁ, সেই গোটেইখিনি সংখ্যা কি হ'ব বাস্তৱ সংখ্যা, অৰ্থাৎ ৰিয়েল নাম্বাৰ, ঠিক আছে। আজি আপোনালোকক এই ভিডিঅ'টোত মই গোটেইখিনি নাম্বাৰ চিষ্টেমৰ নাম্বাৰখিনিৰ বিষয়ে, কোনখিনি নাম্বাৰ কি বুলি কয়, ইয়াত মই পিছত যেতিয়া ক্লাছ ল'ম, যেতিয়া আমাৰ কণ্টিনিউ ক্লাছ মই চলাম, তেতিয়া আপোনালোকে গম পাব যে এইখিনি এইটো কাৰণে শিকোৱা গৈছে। তেতিয়া আপোনালোকে গম পাব যে এইটো ৰেচনেল নাম্বাৰ, এইটো ইৰেচনেল নাম্বাৰ, এইটো যুগ্ম সংখ্যা, এইটো অযুগ্ম সংখ্যা, এইটো মৌলিক সংখ্যা, এইটো কোপ্ৰাইম, সেইবিলাক তেতিয়া আহিব। এইখিনি আপোনালোকে ভালকে জানিব লাগিব, ভালকে জানিলেহে আপোনালোকে মেথছ ভালকে সমাধান কৰিব পাৰিব। মই ইমানখিনি আপোনালোকক ক'লো, ভিডিঅ'টো ভালকে চাওক, এবাৰ বুজি পোৱা নাই আকৌ এবাৰ চাওক, নিজৰ বহীত নোট ডাউন কৰি লওক, বাৰে বাৰে পঢ়ক, ভালকে চাকৰি এটা লওক, ভালকে নিজৰ মা দেউতাৰ মুখত হাঁহি আনক, ঘৰৰ ফেমিলি মানুহক সুখী কৰক, সেইখিনি আশা কৰিছো। ভালকে পঢ়ক, ভাল জব এটা লাগক আপোনালোকৰ, এটা মনে বিচৰা ধৰণৰ, ঠিক আছে। যদি ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, ভিডিঅ'টো লগৰ লগত শ্বেয়াৰ কৰক। জ্ঞান শ্বেয়াৰ কৰিলেহে বৃদ্ধি হয়, জ্ঞানটো নিজৰ মনত থৈ দিলে আপোনাৰ কেতিয়াও বৃদ্ধি নহয়। জ্ঞান শ্বেয়াৰ কৰিব লাগিব, জ্ঞান আপুনি বেলেগৰ লগত আলোচনা কৰিব লাগিব, বেলেগকো দিয়ক। কোনোবা লগৰ বন্ধু যোনে মেথছত কমজোৰি তেওঁলোককো ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ফ্ৰী কণ্টেণ্ট বিনামূল্যে জাষ্ট মোবাইলটোত চাই আপোনালোকে ফ্ৰীকে পাই আছে, সকলো অসমীয়াত। এনেকে অসমীয়াত কোনেও নিদিয়ে, ইংলিছ হিন্দী অসমীয়া চব মিক্স কৰি এখন জাবৰ বনাই পেলাই আপোনালোকক দিয়ে, য'ত বুজিবলৈ অসুবিধা হয়। মই আমাৰ গোটেই অসমীয়াত লৈ আহিছো, ধুনীয়াকে বুজি পোৱাকে, ধুনীয়াকে নোট ডাউন কৰিব বিচাৰিলে নোট ডাউন কৰি লওক ভিডিঅ'টো পষ্ট কৰি, ঠিক আছে। ইমানখিনি কষ্ট কৰিছো, তো চেনেলটো ছাবস্ক্ৰাইব কৰক। বেষ্ট অফ লাক, থেংক ইউ।